দীপশিখা বৈশ্যই তাৰমানে ইয়াত আহিব নোৱাৰে, বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনৰ প্ৰেমিকা এগৰাকী দেহ ব্যৱসায়ী আছিল, অৰ্থাৎ দীপশিখা বৈশ্য দেহ ব্যৱসায়ী আছিল। এই কথাটো বৰ্তমান সময়ত বিস্ফোৰণ ঘটিছে আৰু এই ভিডিঅ' ক্লিপটো মই লগাই দিম, কোনে এই কথাখিনি কৈছে আপোনালোকে গম পাব। আৰু এটা বৃহৎ সিদ্ধান্ত লৈছে মহিলা সমিতিয়ে, আৰু এই সিদ্ধান্তটোনো কি এই সকলোখিনি কথা গম পাব আৰু তেওঁলোকৰ মুখেদি এনেকুৱা কথা গম পাব যিবোৰ কথা শুনিলে আপোনালোকৰ চকু কপালত উঠিব। কাৰণ দীপশিখা বৈশ্যৰ চৰিত্ৰ যে এনেকুৱা আছিল, এই মহিলাগৰাকীৰ চৰিত্ৰ এনেকুৱা যে আছিল কোনেও গম পোৱা নাছিল। কিন্তু এই মহিলা কেইগৰাকীয়ে কেমেৰাৰ সন্মুখত আহি গোটেইখিনি কথা কৈ দিছে আৰু সেই কথাখিনি মই শুনাই আছো আপোনালোকক। আপোনালোকে শুনিলে চকু কপালত উঠিব। কিন্তু আপোনালোকে জানি লওক, দীপশিখা বৈশ্য এগৰাকী বেশ্যা আছিল আৰু মৃগাংক বৰ্মনে যে সেই হোটেলত লগ কৰিবলৈ গৈছিল, সেইটো সেই বেশ্যাগৰাকীকহে লগ কৰিবলৈ গৈছিল, তেখেতৰ প্ৰেমিকা নাছিল। এই কথাখিনি এতিয়া স্পষ্ট হৈ পৰিছে আৰু এই স্পষ্ট হোৱা কথাখিনি মই প্ৰথমতে আপোনালোকক শুনাইছো, শুনি লওকচোন। অৱশ্যে আজি বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে। তাৰপাছত আমি ইমান গম পোৱা নাছিলোঁ আৰু তাৰপাছত এই মৃগাংক বৰ্মন না কি নলবাৰীৰ সেই ল'ৰাটো মৰাৰ পাছত গোটেইখিনি কথা গম পাইছোঁ। এতিয়া দীপশিখা বৈশ্যই তাৰমানে আমাৰ ইয়াত বিলপাৰৰ এটা গাঁৱৰ আমাৰ বদনাম হৈছে, সেইটোৰ কাৰণে তাৰ বিলপাৰত তাই এতিয়া থাকিব নোৱাৰাৰ কাৰণে তাৰমানে তাৰ হাজবেণ্ডক আমি সকিয়নি দিছোঁ আৰু দীপশিখা বৈশ্যই তাৰমানে ইয়াত আহিব নোৱাৰে। তাৰপাছত আহিলে আৰু ইয়াৰ পৰা আমি ওলাই দিয়া হ'ব। যদি আৰু তাই তাৰমানে আপোনালোকে কেনেকৈ গম পালে যে তেখেতে দেহ ব্যৱসায় কৰি আছে? আগতে গম পোৱা নাছিলোঁ আমি, সেইটোৰ কাৰণে তাই ইয়াতে আছিল। যেতিয়া তাৰমানে তাই এদিন তাৰমানে লাইনৰ বিল দিম বুলি পেলাই সেনেকৈ যায়, তাৰপিছত 2 বাৰ 3 বাৰ পলাইও গৈছে, সেইটোও তাৰমানে ইমান ধৰা নাছিলোঁ আৰু যেতিয়া সেনেকৈ পলাই গৈছে সেইটোও গম পোৱা নাছিলোঁ। তাৰপাছত তাই তাৰমানে নিউজত পালোঁ আৰু আমি এনেকৈ মৃগাংক বৰ্মন এনেকৈ মৰিছে। তাৰপাছত আৰু এটা মুছলমানকো এনেকৈ 2 বছৰ ভাল পোৱা সেনেকৈ গম পাই, তাৰপাছত এনেকৈ গমখিনি গোটেইখিনি পালোঁ, পাই দেখিলোঁ ফটোত। দেখাৰ পাছত আৰু আমাৰ বেয়া লাগিছে আৰু বহুতখিনি। আপোনালোকে কি সিদ্ধান্ত লৈছে? এতিয়া সিদ্ধান্ত আমি এইটোৱে লৈছোঁ, তাই তাৰমানে আমাৰ ইয়াত এই বিলপাৰ গাঁৱত তাই আহিব নোৱাৰে আৰু বাচ্ছা আছে, তাৰ দেউতাক আছে, দেউতাকে চাব বা কাষৰ মানুহে অলপ চোৱা চিতা কৰিব, কিন্তু তাই আহিব নোৱাৰে। লাগে দেউতাকে বেলেগ এটা বিয়া পাতক আৰু চাই চিতি। তাৰমানে তাই এটা চৰিত্ৰহীন তিৰোতা ইয়াত আপোনালোকে আহিব নিদিয়ে? নাই নোৱাৰে, চৰিত্ৰহীন তিৰোতা ইয়াত আহিব নেদাওঁ আমি। মহিলাসকলে আমি বিলপাৰ মহিলাসকলে একগোট হৈছোঁ। তাই চৰিত্ৰহীন হয়। ৰাজুৱালী আগতে আহিছিল, কিন্তু আমি ভাবিছিলোঁ আৰু তাই আহোঁতে বা কিবা কামত আহিছে, ইমানখিনি ভবা নাছিলোঁ। যেতিয়া আৰু ৰাজুৱালী নিজে মুখেৰে ক'লে আৰু তেখেতৰ আমি হাজবেণ্ডৰো মানে মতামত লৈছোঁ, যিহেতু তেখেতেও আমাৰ ৰাইজৰ লগতে একগোট হৈছে। আমি সেই হিচাপত মানে তেখেতক ইয়াতে আহিব নিদিওঁ। আৰু যদি বাই চান্স মানে হাজবেণ্ডে আজি কৈছে কালিলৈকে আহিব পাৰে, তেতিয়া আমি মানে ভাবিছোঁ কি আমি যিখিনি মহিলা মানে বিশেষকৈ মহিলাখিনিতো এতিয়া ভাবিবই লাগিব, কাৰণ সকলোৰে ভৱিষ্যত এটা আছে, ল'ৰা ছোৱালী আছে, ওচৰৰে মানে যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কথা ভাবিব লাগিব। যদি হাজবেণ্ডে নকৰে, আমি পুৰুষখিনিৰ কথা নকওঁ, আমি মহিলাখিনিয়ে মানে কিবা এটা কৰিম বুলি আমি নিজে ভাবিছোঁ। মানে চাওক, আপোনালোক বিশেষকৈ চবতছে মানে ইম্পৰ্টেণ্ট হ'ল আপোনালোক থকাৰ পিছত আৰু আমি যিহেতু ৰাজহুৱাভাৱে কৈছোঁ যে যদি হাজবেণ্ডে মানে কৈছে, চহীও মাৰিছে তেওঁ যে ইয়াতে ইনক্লুড হ'ব নিদিওঁ মানে আমাৰ ইয়াতে, যদি তাৰ পিছতো তেখেতে আহে, আপোনালোক এতিয়াতো সাক্ষী আছেই আমাৰ লগত, তেতিয়া আমি জনোৱালেও নজনালেও মানে এইটো বস্তু আপোনাৰ বিশেষকৈ মহিলাখিনিৰ ওপৰতে আমি দি দিম। আইনৰ মানে এইখিনিয়ে আৰু আমিতো ইনক্লুড কৰিছোঁৱে যে সকলোকে মানে খবৰটো দিছোঁৱে যে আমি এনেকুৱা আমি আইনক লৈয়ে কৰিম। আপোনালোকো থাকিবই, আমাক ছাপৰ্ট কৰিবই লাগিব, যিহেতু মানে ভৱিষ্যতৰ কথা এটা আছে। আৰু এটা দুটা বুলি নহয়, আমি মানে যদি ওচৰ চুবুৰীয়া আমি মানে ইমান এটা গম পোৱা নাছিলোঁ যে যিহেতু অহা যোৱা কিবা কিবি বিভিন্ন ধৰণৰ কাম থাকিব পাৰে মানুহৰ লগত, কিন্তু এতিয়া মানে যিহেতু নিউজটো অলপ নহয় বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল, তাৰ বাবে মানে এতিয়া আমি সকলোৱে মানে এটাই সিদ্ধান্ত লৈছোঁ যে তেওঁ মানে আহিব নোৱাৰে। দীপশিখা বৈশ্যক এতিয়া গাঁৱৰ মানুহে সোমাবলৈ নিদিয়ে। তেওঁ পুৰণা গাঁৱলৈ যদি যায়, তেওঁ স্বামীৰ গৃহলৈ যদি যায়, তাত আৰু সোমাবলৈ নিদিয়ে দীপশিখা বৈশ্যক। কাৰণ দীপশিখা বৈশ্যই এনেকুৱা ধৰণৰ অবৈধ কিছুমান কাৰুকাৰ্য কৰি আছে আৰু তাৰ মহিলাসকলে, সেই গাঁৱৰ মহিলাসকলে লাজ পাইছে। আৰু লাজ পোৱাৰ কাৰণেই এতিয়া মহিলাসকলে এটা সিদ্ধান্ত লৈছে যে দীপশিখা বৈশ্যক কোনোপধ্যেই এইখন গাঁৱত আহি আমি সোমাবলৈ নিদিওঁ। এই কথাখিনি ব্যক্ত কৰিছে সেই গাঁৱৰ
মহিলা দুগৰাকী আপোনালোকে গোটেই কথাখিনি শুনি হয়তো গম পালে যে কেনেকৈ সম্পৰ্ক আছিল ৰাজু আলী নামৰ যুৱকজনৰ লগত আৰু এজন শৰ্মা উপাধিৰ লগত আৰু এই মৃগাংকৰ সৈতে তাৰোপৰিঞ্চি তেখেতৰ হাজবেণ্ডৰ সৈতে। গতিকে এনেকুৱা এগৰাকী বেবিচাৰী মহিলাক এনেকৈ আমাৰ গাঁৱত সোমাবলৈ নিদিওঁ বুলি বৰ্তমান সময়ত গাঁৱৰ স্থানীয় ৰাইজৰ সৈতে মিলি মহিলাসকলে এই সিদ্ধান্ত লৈ পেলাইছে।